নমস্কাৰ। প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ 21 বছৰ পিছত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয় 1939 চনত। দ্বিতীয় বিশ্বযুদ্ধ দুটা এলাইজৰ মাজত হয়। এটা এলাইজ আছিল যিখিনি প্ৰথম বিশ্বযুদ্ধত শক্তিশালী আছিল, সেইখিনি এটা এলাইজ হৈছিল গ্ৰেট ব্ৰিটেইন, ইউনাইটেড ষ্টেট, ছোভিয়েট ইউনিয়ন এণ্ড ফ্ৰান্স। আৰু দ্বিতীয়টো এলাইজ আছিল জাৰ্মান, ইটালী আৰু জাপান। প্ৰথম বিশ্বযুদ্ধতকৈ দ্বিতীয় বিশ্বযুদ্ধ বেছি ভয়ানক আছিল, কাৰণ দ্বিতীয় বিশ্বযুদ্ধত এটম বম ইউজ হৈছিল আৰু প্ৰায় 70-ৰ পৰা 80 লাখ মানুহৰ মৃত্যু হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ বহুতো কাৰণ আছিল, তাৰে এটা মুখ্য কাৰণ আছিল ট্ৰিটি অফ ভাৰ্চেলাইজ। এই ট্ৰিটিৰ মতে কেনেকুৱা আছিল? চুক্তিটোৰ মতে প্ৰথম বিশ্বযুদ্ধত যিমান ক্ষতি হৈছিল তাৰ ক্ষতিপূৰণ জাৰ্মানীয়ে ভৰিব লগা হৈছিল। অৰ্থাৎ জাৰ্মানীৰ ওপৰত বিভিন্ন ইকনমিকেল চেনচন বা তেনেকুৱা ধৰণৰ কিছুমান এনেকুৱা চুক্তি কৰা হৈছিল যাতে জাৰ্মানী আৰু মূৰ দাঙি উঠিব নোৱাৰে। তো সেনেকুৱা ধৰণৰ চুক্তি কৰা হৈছিল। আৰু এই চুক্তিবোৰৰ কাৰণে জাৰ্মানীৰ বা ইটালীৰ পাৱাৰো চিফ্ট হৈছিল। সাধাৰণ জনতাৰ পৰা মিলিটাৰীলৈ চিফ্ট হৈছিল। যিবোৰ সৈনিক আছিল তাৰে বা তেনেকুৱা ধৰণৰ প্ৰশাসনিক বিষয়া আছিল, সিহঁতলৈ চিফ্ট হৈ গৈছিল শাসনটো। তেনেধৰণে আপোনাৰ জাৰ্মানীত এডলফ হিটলাৰ, তেনেদৰে ইটালীত মুছলিন, তেনেকুৱা ধৰণৰ একদম এগ্ৰেছিভ মানুহৰ হাতত শাসনটো গুচি গৈছিল। যাৰ ফলত তেওঁলোকৰ যি চেনচনবোৰ আছিল ইকনমিকেল বা তেনেকুৱা ধৰণৰ, সেইবোৰ নোহোৱা কৰিবলৈ আৰু তেওঁলোকৰ পুনৰ নিজৰ দেশখন ভাল কৰিবলৈ বা এই প্ৰতিশোধ ল'বৰ বাবে এগ্ৰেছিভ হৈ উঠিছিল। শাসনবোৰ সদায় এগ্ৰেছিভ হৈছিল। যিবোৰ শান্ত আছিল বা যুদ্ধ মনোভাৱ নাছিল, তেওঁলোকে পুনৰ বস্তুবোৰ এগ্ৰেছিভ কৰি লৈছিল। সেইটোৰ বাবে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল। বৰ্তমান সময়তো কিছুমান ক্ষেত্ৰত দেখা যায়, কিছুমান দেশত শাসনটো মিলিটাৰী শাসনলৈ গুচি যায়। ধৰক পাকিস্তানত তেনেকুৱা প্ৰায় হৈ থাকে, বা আৰু অন্যান্য কিছুমান মুছলিম দেশো আছে, সেইবোৰত শাসনবোৰ মিলিটাৰী শাসন লয়। তো সেইবোৰৰ পৰা গম পাই তৃতীয় বিশ্বযুদ্ধৰ এটা কাৰণ মিলিটাৰী শাসনটো হ'ব পাৰে, কাৰণ মিলিটাৰী শাসনটো খুব এগ্ৰেছিভ হয়। ধন্যবাদ।